নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আশা কৰোঁ নতুন বছৰৰ আৰম্ভণিৰ সময়ছোৱা আপোনালোকৰ খুব ভালেৰে গৈছে। অকণমান ঠাণ্ডা বেছিকৈ পৰিছে বাৰু, কিন্তু তথাপি যদি শীতেই নাহে তেতিয়াহ'লেনো কেনেকৈ হ'ব। গতিকে প্ৰত্যেকটো ঋতুৰ এক সুকীয়া মাদকতা আছে। সেই মাদকতা আমি নিশ্চয় ল'বই লাগিব। অকণমান নিজৰ যত্ন ল'ব এইখিনি সময়ত, আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে অকণমান দিগদাৰী হৈছে। খুব ৰাতিপুৱাই স্কুললৈ যাব লাগে। বহুত স্কুলত হয়তো উইণ্টাৰ ব্ৰেক বা শীতকালীন বন্ধ দিছে, কিন্তু আমাৰ ল'ৰাহঁতৰ স্কুলত দিয়া নাই, অসম জাতীয় বিদ্যালয়ত দিয়া নাই, তেনেকৈ হয়তো বহুত স্কুলত দিয়া নাই। গতিকে অকণমান ঠাণ্ডাৰ সময়খিনি, আৰু বিশেষকৈ খুব ধূলি হৈছে, প্ৰায়বোৰ মানুহৰে ডাষ্ট এলাৰ্জি আছে। গতিকে অকণমান সাৱধানে থাকিব, যিখিনি মানে সুৰক্ষা ল'ব লাগে সেইখিনি লৈ থাকিব। ঠাণ্ডাও এনজয় কৰিবলগীয়া আচলতে। আজি কিতাপৰ কথা পাতিম। গ্ৰন্থ ঋতু, গ্ৰন্থমেলা চলি আছে, আৰু এবাৰ ঘৰৰ ওচৰতে হৈছে আচলতে। গতিকে তথাপি কিন্তু বহুত কিবাকিবি ব্যস্ততাৰ কাৰণে বহুত বেছি সময় গ্ৰন্থমেলা দিব পৰা নাই। 4 দিনমান গ'লোঁ এতিয়ালৈকে। সেই 4 দিনত মই যিখিনি কিতাপ ক্ৰয় কৰিছোঁ, আৰু আচলতে সেই কিতাপকেইখনৰ বিষয়ে অকণমান আপোনালোকক ক'বলৈ মন গৈছে। আজিৰ ভিডিঅ'টোত মই বিশেষতঃ অসমীয়া কিতাপকেইখনৰ কথা ক'বলৈ ভাল পাম। বাকী যিসমূহ কিতাপ কিনিছোঁ এইবিলাক আপোনালোক সকলোৱে জানেই, কিন্তু মোৰ কালেকশ্যনত যিখিনি অসমীয়া কিতাপ আছে সেইখিনিৰ বিষয়ে মই ক'বলৈ ভাল পাম। মাতটো অকণমান আজি খেলিমেলি হৈ আছে, অকণমান চৰ্দি নিচিনা হৈ আছে আচলতে। আৰু এটা কথা, কেইখনমান কিতাপ আচলতে তেওঁলোকে লেখকে উন্মোচনৰ সময়তে মাতিছিলে, গতিকে আগতীয়াকৈ কিনা হৈছে। সেইকেইখন কিতাপ কেইখনমান মোৰ পঢ়া হৈছে, কিন্তু প্ৰায়বোৰ কিতাপ পঢ়া হোৱা নাই। কিছু চাইছোঁ, মই সেই বিষয়ে অকণমান জনাম। এয়া কেতিয়াও বুক ৰিভিউ নহয় দেই, মাত্ৰ মোৰ সংগ্ৰহত এইবাৰ গ্ৰন্থমেলাত এতিয়ালৈকে যিকেইখন কিতাপ আছে আপোনালোকক জনাবলৈ মন গ'ল। আৰু এনেকুৱা হয়, মোৰ বন্ধুমহলত এনেকুৱা থাকে। কালি এগৰাকী বান্ধৱীয়ে কৈছে, কওকচোন কি কিতাপ কিনিলে ভাল হ'ব, এইটো বিষয়ত কোনখন কিতাপ ভাল হৈছে। তেওঁ PhD কৰি আছে, সাংঘাতিক ব্যস্ত, তাৰ মাজতো কিতাপ পঢ়ি ভাল পায়। গতিকে কিতাপখিনি সংগ্ৰহ কৰি ৰাখিব বিচাৰিছে। সেই তেনেকুৱা ধৰণৰ কাৰোবাৰ যদি অকণমান কামত আহে কিতাপকেইখনৰ বিষয়ে শুনি, মোৰ ভাল লাগিব। আৰু বৰ আগ্ৰহেৰে আচলতে এজন লেখকে কিতাপ এখন উলিয়ায়, আৰু পাঠকৰ মাজত যেতিয়া সেই কিতাপখন সমাদৃত হয়, তেতিয়া সেই লেখকগৰাকীৰ কাৰণে এক ধৰণৰ সাহস, এক ধৰণৰ অনুপ্ৰেৰণা। কাৰণ লেখকৰ কাৰণে পাঠক আচলতে মূল শক্তি। সেইকাৰণে অকণমান ক'বলৈ বিচাৰিছোঁ। প্ৰথম নিজৰ কিতাপৰ বিষয়ে কৈ লওঁ দেই। মোৰ এইবাৰ শূন্যতাৰ সিপাৰে তথাগত এখন উপন্যাস প্ৰকাশ হৈছে, এগৰাকী শিল্পীৰ জীৱনক লৈ। আৰু উপন্যাসখন আচলতে বহুখিনি বাস্তৱত মই লগ পোৱা চৰিত্ৰক লৈয়ে লিখিছোঁ। গ্ৰন্থবাৰ্তা প্ৰকাশনে কিতাপখন প্ৰকাশ কৰিছে, আৰু প্ৰকাশিকা পূৰবী হাজৰিকা বাইদেৱে কোৱা মতে কিতাপখন আগ্ৰহী পাঠকে খুব সুন্দৰকৈ আদৰি লৈছে। এইটো মোৰ কাৰণে খুব ভাল লগা কথা। গ্ৰন্থমেলাৰ বাওঁফালৰ প্ৰণৱজ্যোতি ডেকা বীথিকাৰ একেবাৰে শেষৰখন ষ্টল গ্ৰন্থবাৰ্তা, তাতে আপোনালোকে শূন্যতাৰ সিপাৰে তথাগত পাব। আৰু এখন কিতাপৰ কথা মই ক'বলৈ ভাল পাম। এই কিতাপখন শিশুসকল অতুলনীয়, অনুগ্ৰহ কৰি তুলনা নকৰিব। এই কিতাপখন আচলতে অসম সাহিত্য সভাৰ 100বৰ্ষ উদযাপনত মই মোৰ দেউতাৰ নামত এই কিতাপখন সংকলন আৰু সম্পাদনা কৰি উলিয়াইছিলোঁ। এই কিতাপখন বিশেষতঃ পেৰেণ্টিঙৰ বিষয়ত, মানে আমাৰ অসমীয়া ভাষাত এই বিষয়ত গ্ৰন্থ মই নিজেই বহুত সময়ত নাপাওঁ। কেতিয়াবা কি হয়, গোটেইখিনি কিছুমান কিতাপ থাকে হয়তো আটাইখিনি লেখা কেতিয়াবা মন নোচোৱেগৈ। মই যত্ন কৰিছিলোঁ সেইসকল বিশিষ্ট ব্যক্তিৰ পৰা মানে প্ৰবন্ধ সংগ্ৰহ কৰিবৰ কাৰণে, আৰু এখন এনেকুৱা ধৰণৰ কিতাপ তৈয়াৰ কৰিবলৈ যত্ন কৰিছিলোঁ যাতে অভিভাৱকসকলৰ যথেষ্ট কামত আহে। আৰু ভাল লাগিছে যে প্ৰথম সংকলনটোতো দেৰগাঁৱতে শেষেই হ'ল, দ্বিতীয় সংকলনটো পূৰ্বায়নে প্ৰকাশ কৰিছে, আৰু পূৰ্বায়নৰ ষ্টলত আপোনালোকে এই কিতাপখন পাব। শিশুসকল অতুলনীয়, অনুগ্ৰহ কৰি তুলনা নকৰিব। আৰু গ্ৰন্থবাৰ্তাটো এই কিতাপখন পাব। যিসকলে অভিভাৱকত্বৰ বিষয়ত কিছু কথা জানিবলগীয়া আছে বুলি ভাবে, বা
পঢ়িবলৈ বিচাৰে তেওঁলোকৰ কাৰণে এখন নিশ্চিতভাৱে এখন চাগে সংগ্ৰহযোগ্য কিতাপেই হ'ব। কিতাপখনত মোৰ কেইটামান লেখা আছে, কিন্তু বাকী যিসমূহ লেখা আছে বিশিষ্ট মনোৰোগ বিশেষজ্ঞ হওক, মনস্তত্ত্ববিদ হওক বা এই বিষয়ক চিন্তা চৰ্চা কৰি থকা ব্যক্তিসকলৰ বহুত কেইটা ইয়াতে লেখা আছে, আপোনালোকে পঢ়ি হয়তো ভাল পাব। আৰু এইখন কিতাপ, এইখন মোৰ আপোনালোকে যে কিমান মৰম দিছে এই কিতাপখনক, হঠাৎ ভাল পোৱাই ক'লে 2022 চনত পাঞ্চজন্য বুকছে এই কিতাপখন মোৰ প্ৰকাশ কৰিছিল। মোৰ গল্পসমূহৰ এটা সংকলন, আৰু এই কিতাপখনৰ ইতিমধ্যে চতুৰ্থ সংকলন প্ৰকাশ পাইছে। আৰু পাঞ্চজন্য বুকছত আপোনালোকে, গ্ৰন্থমেলা চলি আছে, পাঞ্চজন্য বুকছত এই কিতাপখন পাব, আৰু এমাজনতো এই কিতাপখন নিশ্চয় পাব। আৰু শিশুসকল অতুলনীয়, অনুগ্ৰহ কৰি তুলনা নকৰিব, এই কিতাপখনো কিন্তু এমাজনত আপোনালোকে পাব দেই। গতিকে হঠাৎ ভাল পোৱাই ক'লে মোৰ বহুত সংখ্যক পাঠকে সংগ্ৰহ কৰিছে আৰু শেহতীয়াকৈও জনাইছে যে কিতাপখন এইবাৰো লৈছে আৰু বৰ্ণতো পাব এই কিতাপখন। গতিকে আপোনালোকক কথাটো জনাই থলোঁ। থুলমূলকৈ মোৰ কিতাপৰ বিষয়ে এয়াই। এতিয়া আহোঁ, মই এইবাৰ গ্ৰন্থমেলাৰ আগে সংগ্ৰহ কৰা কেইখনমান গল্প সংকলনৰ বিষয়ে ক'বলৈ ভাল পাম। গল্প সংকলনখিনি, প্ৰথম গল্প সংকলন গীতালি বৰা, আমাৰ আটাইৰে শ্ৰদ্ধাৰ মৰমৰ গীতালি বৰা, বৈষম্যবাদ। এখন এনেকুৱা ধৰণৰ গল্প সংকলন, সাধাৰণতে গীতালি বা বুলিয়ে কওঁ, আৰু গীতালি বৰাৰ বা গীতালি বাৰ গল্পত মানুহৰ মনৰ তৰপে জমা হৈ থকা কথাবিলাক ইমান সুন্দৰকৈ আৰু বহুত সময়ত খুব তীব্ৰতাৰে ওলাই আহে। মই গীতালি বাৰ গল্পত জীৱনৰ অন্য এটা দিশ আচলতে বিচাৰি পাওঁ। বৈষম্যবাদ যিটো শীৰ্ষক গল্প, সেই গল্পটোৰ মানে পঢ়াৰ পিছত এনেকুৱা হৈছে, ৰণমামা নামৰ চৰিত্ৰটোক যেন ময়ো ক'ৰবাত বিচাৰি আছোঁ, আছে নেকি ৰণমামাৰ নিচিনা এটা চৰিত্ৰ আছে নেকি, বা ৰণমামাৰ দৰে এনেকুৱা শেষত এনেকুৱা হৈছে নেকি, বহুত এনেকুৱা ভাৱ মানে হয়। আৰু বৈষম্যবাদ কিনা অৱশ্যে মোৰ দিন হ'ল, আৰু গীতালি বাৰ গল্পৰ বিষয়েনো মই সুকীয়াকৈ কি ক'ম আৰু ইমান ভাল লাগিছে এই সংকলনটো। জুই ফুলা বতাহ খুব ভাল লাগিলে, ইয়াৰ হিম কথকতা। গীতালি বাৰ ওচৰত মোৰ সদায় এটা অভিযোগ থাকে, তুমি প্ৰেমক লৈ কিয় ইমান মানে নেতিবাচক হৈ যোৱা, কেতিয়াবা প্ৰেমক তুমি কেতিয়াও মানে মোৰ লাগে বহুত সময় তুমি ইতিবাচক নোহোৱা নেকি। হিম কথকতাত এটা সুকীয়া স্বাদ আপোনালোকে পাব। বৈষম্যবাদ সঁচাকৈ মই খুব ভাল পালোঁ। আৰু গীতালি বাৰ আন সংকলনবিলাকৰ পৰা এই সংকলনখনত কিন্তু এটা সুকীয়া সুৰো শুনা পাইছোঁ। সৌৰভ কুমাৰ চলিহাক লৈ এটা বিশেষ গল্প আছে, আপোনালোকে পঢ়ি ভাল পাব। বৈষম্যবাদ প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ন প্ৰকাশনে। গ্ৰন্থমেলাত আপোনালোকে বিভিন্ন ষ্টলত পাব, বৰ্ণতো মই দেখিছোঁ, বিভিন্ন ষ্টলত আপোনালোকে এই কিতাপখন পাব। তাৰপিছত আৰু এখন গল্প সংকলনৰ বিষয়ে মই ক'বলৈ ভাল পাম। সেইখন হৈছে মোৰ অতি প্ৰিয় গল্পকাৰ মণিকা দেৱীৰ সাং। দুৰ্ভাগ্যৰ কথাটো যে এই মুহূৰ্তত মোৰ হাতত কিতাপখন নাই, কাৰণ কিতাপখনৰ বিষয়ে মোৰ পৰা শুনিয়ে মোৰ এগৰাকী খুব মৰমৰ বাইদেৱে কালি কিতাপখন লৈ গৈছে পঢ়িবৰ কাৰণে। তেখেতৰ মানে গ্ৰন্থমেলালৈ যোৱা হোৱা নাই, আৰু মই গল্পকেইটাৰ বিষয়ে যেতিয়া ক'লোঁ, মই আচলতে মণিকা বাৰ কিতাপখন আনিয়ে একেৰাহে পঢ়িলোঁ। মানে তাৰ যিটো সাং শীৰ্ষক গল্প, মানে মণিকা বাৰ গল্পৰ বিষয়ত ক'বলৈ মোৰ কেতিয়াবা শব্দ নোহোৱা হৈ যায়। এটা বিষাদৰ সুৰ মই সদায় শুনা পাওঁ মণিকা বাৰ গল্পত, আৰু তাৰ সমানে সমানে মণিকা বাই নামনি অসমৰ যিটো ভাষা, সেই ভাষাটোতে এটা মানুহৰ মন মগজু জোকাৰি যাব পৰা কিছুমান চিন্তা ইমান সৰলভাৱে আগবঢ়াই দিয়ে যে পঢ়ি উঠাৰ পাছত পাঠকে ভাবি থাকিব বহুত সময়লৈকে। মণিকা বাৰ গল্পৰ বিষয়ত মই কি ক'ম, মোৰ অতি প্ৰিয় গল্পকাৰ। গল্প বুলি ক'লে মণিকা বাৰ যি সংকলনেই নোলায় মই সেইখন থপিয়াই কিনো আচলতে। আৰু মানুহগৰাকী যিদৰে সহজ সৰল, তেখেতৰ লেখাত সেই সহজ সৰলতাৰ মাজেৰেও জীৱনৰ বিষয়ক সেই চৰিত্ৰবোৰ ইমান
মানে আমি চৌপাশে পাই থকা কিছুমান চৰিত্ৰ কিন্তু সেই চৰিত্ৰবিলাকৰ কথাবিলাক তেওঁ ইমান সুন্দৰকৈ তুলি ধৰিছে মই কি ক'ম মানে আপোনালোকে সাং সংগ্ৰহ কৰিব খুব ধুনীয়াকৈ কিতাপখনৰ প্ৰস্তুত মণিকা বাৰ জীৱনসংগী মনোজ চক্ৰৱৰ্তী দাদাই কৰিছে আপোনালোকে সাং খুব ভাল পাব আৰু গ্ৰন্থমেলাত আপোনালোকে সাং নিশ্চয় সংগ্ৰহ কৰিব মই বৰ্ণৰ পৰা সংগ্ৰহ কৰিছোঁ সাং তাৰপিছত মই ক'বলৈ ভাল পাম আনে আনে জুৰি দত্ত বাৰ শেহতীয়া গল্প সংকলন আনে আচলতে তেখেতৰ মৌলিক মানে গল্পৰ এটা সংকলন আৰু ইতিমধ্যে জুৰিবাৰ অনুবাদ শিল্পৰ বিষয়ে আপোনালোকে মানে পাঠকসকলে জানেই কিন্তু আনে সংকলনটোত যেতিয়া মই তেওঁ উন্মোচনৰ দিনা আনেখন মই কিনিলোঁ তাৰপিছত মই পঢ়িলোঁ তাৰ যিটো আনে বুলি গল্প আছে মই জুৰিবাক মই ফোন কৰি কৈছোঁ যে আনেক মোৰ লগ পাবলৈ মন গৈছে জনজাতীয় সমাজ জীৱনৰ এটা চৰিত্ৰ এগৰাকী মহিলা যি মানে ইমান ইমান আপোনাক সাধাৰণতে বাক্য কওঁ তেওঁ কৈছে যে বিয়া পতাৰ প্ৰসংগত আনেক কোনোবাই সুধিছে যে তই বিয়া নাপাতিলি বা এনেকুৱা ধৰণৰ এটা কথা কৈছে তেতিয়া মানে আনে কৈছে যে মতা বহুত পাম কিন্তু ভাইটোতো নাপাম ন তেওঁৰ ভায়েকৰ প্ৰতি যিটো মৰম ভায়েকৰ প্ৰতি তেওঁৰ যিটো আন্তৰিকতা ইমান ধুনীয়া এটা চৰিত্ৰ মানে আনে আৰু ঠিক সেইদৰে বিজু পিয়াৰৰ গল্পটোৰ নামটো আছিলে বিজু এক মিনিট মই চাই লৈছোঁ দেই বিজু পিয়াৰৰ হাঁহি আৰু স্বাধীনতাৰ গল্প এইটো এটা খুব সুকীয়া এটা সুৰ আছে মানে এটা বিজু পিয়াৰ এনেকুৱা এটা চৰিত্ৰ এই ঠিক মানে সেই চৰিত্ৰটোৰ জৰিয়তে আপুনি এখন সমাজৰ কথা তাত শুনা পাব যেন লাগে বহুত সময়ত মোৰ ইনচোমেনিয়া গল্পটো খুব ভাল লাগিলে ইয়াৰ খুব ভাল পালোঁ ইনচোমেনিয়া আপোনালোকে গল্পটোৰ লগত বহুতেই হয়তো নিজক ৰিলেট কৰিব পাৰিব আনে সংগ্ৰহযোগ্য এখন গল্প সংকলন খুব ভাল পাব এইখন সংকলনো পূৰ্বায়নে প্ৰকাশ কৰিছে আৰু গ্ৰন্থমেলাত পূৰ্বায়নত পাব তাৰপিছত আন এখন গল্প সংকলনৰ বিষয়ে ক'বলৈ ভাল পাম আমি পঞ্চানন হাজৰিকা পঞ্চাননৰ লেখা মোৰ খুব প্ৰিয় পদ্মনাথ গোহাঁই বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাকপথাৰৰ তেওঁ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত পঞ্চাননৰ ইয়াৰ আগৰখন যিটো সংকলন আছিলে আন্ধাৰতকৈ উদাস বতাহতকৈ স্বাধীন তেওঁৰ আগৰখন গল্প সংকলন আৰু পঞ্চাননৰ ভাষা পঞ্চাননৰ কাহিনী পঞ্চাননৰ যিটো সততা লিখাত মোৰ অতি প্ৰিয় গল্পকাৰ আমি আচলতে মই আগতেই সংগ্ৰহ কৰিলোঁ আৰু মোৰ অতি মৰমৰ এগৰাকী ভণ্টিক মই আমিখন উপহাৰ দিলোঁ আকৌ এবাৰ গ্ৰন্থমেলাত কালি মই আমি কিনি আনিছোঁ আমিৰ গল্পকেইটা আপোনাক কেতিয়াও এটা গল্পই আপোনাক নিৰাশ নকৰে বৰ ভাল পালোঁ মই পঢ়ি আমি শীৰ্ষক গল্পটো মই এটা কথাই ক'ম পঞ্চাননৰ গল্পৰ সৈতে আপুনি আপোনাৰ জীৱনৰ বহুতখিনি কথা হয়তো কোনোবা সময়ত ভুমুকি মাৰি যায় যেন লাগিব ৰিলেট কৰিব পাৰি খুব ধুনীয়াকৈ লিখে শীত হালধীয়া বুলি এটা গল্প ইমান ভাল লাগিলে পঞ্চাননলৈ অভিনন্দন যাচিছোঁ আৰু এইখনো পূৰ্বায়নে প্ৰকাশ কৰিছে আপোনালোকে পূৰ্বায়নৰ ষ্টলত পাব বৰ্ণত পাব আৰু ক'ত পাব মই এতিয়া গম পোৱা নাই কিন্তু মই বৰ্ণৰ পৰা সংগ্ৰহ কৰিছোঁ আন এগৰাকী প্ৰিয় গল্পকাৰ সুপ্ৰকাশ ভূঞা সুপ্ৰকাশৰ কুচিয়ানামা মই গ্ৰন্থমেলাৰ পৰা সংগ্ৰহ কৰিলোঁ আৰু সুপ্ৰকাশৰ গল্প ভাল লাগে সুপ্ৰকাশে কম লিখে কিন্তু বৰ সুন্দৰ তেওঁ মানুহৰ মনৰ ভিতৰখন জুমি চাবলৈ যত্ন কৰাৰ দৰে এগৰাকী গল্পকাৰ আচলতে আৰু তেনেকুৱা ধৰণৰ শৈলীৰ লেখা মই সদায়ে ভাল পাওঁ কুচিয়ানামা মই গ্ৰন্থমেলাৰ পৰা সংগ্ৰহ কৰিছোঁ কিন্তু এতিয়ালৈকে মোৰ পঢ়া হোৱা নাই আৰু ইয়াত যিখিনি গল্প আছে মোৰ বিশ্বাস আছে নিশ্চয় খুব ভাল হ'ব ইয়াৰ কিছু গল্প মই আচলতে আলোচনীত পঢ়িছোঁ গতিকে তাৰ এটা সংকলন যিহেতু
মই নিশ্চয় এই সংকলনটো আপুনি গল্প ভাল পোৱা মানুহৰ কাৰণে কিন্তু বহুত প্ৰিয় এটা সংকলন হ'ব মোৰ বিশ্বাস আছে কভাৰটো খুব ধুনীয়া হৈছে আৰু আহ, তাৰ লগতে এইখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে মই পূৰ্বায়নৰ ষ্টলৰ পৰা এখন কিনিছোঁ কুচিয়ানামা আপোনালোকে নিশ্চয়েই ভাল পাব আৰু এখন মোৰ আন এগৰাকী প্ৰিয় গল্পকাৰ মোৰ ভণ্টি মল্লিকা হাজৰিকাৰ হালধীয়াও এইটো মোৰ দ্বিতীয় কপি হালধীয়া আচলতে গ্ৰন্থমেলাৰ মই বোধ কৰোঁ দেওবাৰ মানে এবাৰ কিনিছিলোঁ তাৰপিছত সেইখনো মোৰ এগৰাকী ভণ্টিক মই উপহাৰ দিলোঁ আচলতে কি হয় বহুত সময়ত পঢ়ি থকা দিনবোৰলৈ নিজৰ মনত পৰে যে মনটো বহুত আছে কিন্তু অকণমান বাজেট মিলাব লগা হয় কিতাপখন পঢ়িবলৈ মন আছে কিন্তু বাজেট মিলাবলগীয়া হয় তেনেকুৱা ল'ৰা ছোৱালীক মই কিতাপ উপহাৰ দিওঁ যাতে তেওঁলোকৰ মনৰ সেই ইচ্ছাটো পূৰণ হ'ল আৰু বাজেটতো হিনদেৰি নহ'ল গতিকে মল্লিকাৰ প্ৰথমখন যেতিয়া মই কিনিলোঁ হালধীয়া সেইখন মই উপহাৰ দিলোঁ এইটো মোৰ দ্বিতীয় কপি সাংঘাতিক ধুনীয়া প্ৰচ্ছদ কৌশিক কিশলয়ে কৰিছে প্ৰকাশ কৰি উলিয়াইছে আদি প্ৰকাশে আৰু মল্লিকাৰ গল্প যিসকলে পঢ়িছে মল্লিকাই খুব মানে একেই মনৰ ভিতৰলৈ জুমি চাই তেওঁ লিখে আৰু ভাল লাগে মল্লিকাৰ গল্প মোৰ প্ৰিয় এতিয়ালৈকে মোৰ পঢ়া হোৱা নাই কিন্তু মই প্ৰথম গল্পটো কালি চকু ফুৰাইছিলোঁ ঘৰহীন ঠিকনা খুব ভাল লাগিলে গল্পটোৰ নামটো শুনি বোধ কৰে আপোনালোকে অকণমান ধাৰণা এটা কৰিব পাৰিছে ইয়াত অকণমান 3টা লাইন মই পঢ়ি দিছোঁ নাম সলনিয়ে জীৱন সলনি কৰে জীৱনে ঠেকেছে ৰুকিয়াৰ জীৱনটো সহজ নাছিল 3বাৰ পৰিচয় সলাইছে ৰুকিয়াই পৰিচয় নহয় নাম সলাইছে নাম মানে আচলতে উপাধি সলাইছে বাকীখিনি পঢ়ি নিদিওঁ মল্লিকালে বহুত শুভেচ্ছা থাকিল মোৰ বিশ্বাস আছে হালধীয়াক পাঠক সমাজে আদৰি ল'ব আৰু বহুত শুভেচ্ছা থাকিল মল্লিকালে আৰু এখন এইখন আচলতে মই অকণমান মানে পলমকৈ লোৱা হ'ল এখনো জুৰিবাৰ এখন অনুবাদ গল্প সংকলন টেমচুলা আও শিৰৰ বাবে এজোপা হালধীয়া সোণাৰু জুৰি দত্ত বাইদেৱে অনুবাদ কৰিছে জুৰিবাৰ অনুবাদ মানে আচলতে ট্ৰান্সক্ৰিয়েশ্যন বিৰাট ধুনীয়া অনুবাদ কৰে গতিকে মই আৰু প্ৰচ্ছদ খুব ধুনীয়া মই এইটো দেখুৱাবলৈ যত্ন কৰিছোঁ এইখনো পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে মোৰ পঢ়া হোৱা নাই কিন্তু আপোনালোকে নিশ্চিতভাৱে এই কিতাপখন সংগ্ৰহ কৰিব পাৰে খুব সুন্দৰ অনুবাদ কৰে অনুবাদতেই তেখেতে সাহিত্য একাডেমীৰ সন্মান লাভ কৰিছে গতিকে এখন পঢ়ি নিশ্চয় ভাল পাব আৰু এখন বিশেষ কিতাপৰ বিষয়ে মই ক'বলৈ আপোনালোকক ভাল পাম আৰু এই বিষয়ক আচলতে অসমীয়াত মই কিতাপ পোৱাই নাছিলোঁ যেতিয়া মই গম পালোঁ যে এনেকুৱা এখন কিতাপ ওলাইছে আৰু মই তেখেতৰ লেখা আগতেও পাইছোঁ এইটো এনেকুৱা বিষয়ত বিশেষকৈ শিশু কৈশোৰৰ উপযোগী লেখা তেখেতে খুব সুন্দৰ লিখে আৰু যথেষ্ট অধ্যয়ন কৰে মোৰ ইতিমধ্যে শিশুসকল অতুলনীয় অনুগ্ৰহ কৰি তুলনা নকৰিবতো তেখেতৰ লেখা মই লৈছোঁ এই কিতাপখন আপোনালোকে বোধ কৰোঁ দেখিছে ৰক্তিম গোস্বামী দাদাৰ শিশু কিশোৰৰ যৌন শিক্ষা শৰীৰ বিষয়ক কেতিয়াও মুকলিকৈ নপতা কথাবোৰ এই কিতাপখন যে যাৰ ঘৰত 7 বছৰৰ পিছৰ ল'ৰা ছোৱালী আছে আপোনালোকে এই কিতাপখন সংগ্ৰহ কৰিবই দেই অতি প্ৰয়োজনীয় কিতাপ ছবিসহ তেখেতে কিতাপখন ইমান সাধাৰণ ভাষা ল'ৰা ছোৱালীয়ে বুজাকে ইমান ধুনীয়াকৈ এই কিতাপখন কৰিছে তেখেতে মানে বৰ ভাল পাইছোঁ মই কেইবাটাও কপি লৈছোঁ এইখন কিতাপৰ মই প্ৰথম কথা মই মোৰ ল'ৰাটোৰ কাৰণে আৰু মোৰ ল'ৰাটোৰ বয়সৰ বা তাতকৈ অকণমান সৰু তাতকৈ অকণমান ডাঙৰ ল'ৰা ছোৱালীৰ উপযোগী হোৱাকৈ মই কেইখনমান কিতাপ কিনিছোঁ আচলতে স্কুলবিলাকতো এই কিতাপখন কিন্তু ৰাখিব লাগে বৰ প্ৰয়োজনীয় এখন কিতাপ যৌন শিক্ষা বিষয়ক আমাৰ বহুত অভাৱ আছে এই কিতাপখনে এক
বাট মুকলি কৰিছে যেন মোৰ লাগে ৰক্তিম গোস্বামী দাদালে অনুৰোধ ইয়াৰ পিছৰ কিতাপখন অকণমান চেমনীয়াসকলৰ উপযোগীকে যদি আৰু তেখেতে আৰু তৈয়াৰ কৰে অকণমান ডাঙৰকৈ তৈয়াৰ কৰে নিশ্চয় আৰু বেছি কামত আহিব আৰু বেছি ভাল লাগিব তেখেতলৈ মই বিশেষভাৱে ধন্যবাদ দিছোঁ এই কিতাপখন একদম সৰু কিতাপ এখন অসম পাব্লিছিং কোম্পানীয়ে এই কিতাপখন প্ৰকাশ কৰিছে ৯৯ টকা মূল্য কিতাপখনৰ তাৰপিছত মই ক'বলৈ ভাল পাম কবিতাৰ বিষয়ে কবিতাৰ কিতাপ মই এইকেইখন এতিয়ালৈকে কিনিছোঁ তাৰ ভিতৰত এবাৰ মোক খুব ভাল লগালে এখন কিতাপ এখন দেখিছেনে বৌদ্ধিক আমলখি বিজ্ঞান বাইলুঙৰ কবিতা সংকলন গ্ৰন্থবাৰ্তাই প্ৰকাশ কৰিছে মই আচলতে কিতাপখনৰ যেতিয়া কভাৰটো দেখিলোঁ ইমান ভাল লাগিলে কেতিয়াবা হয় ন এবাৰ তেনেকুৱা হিমাংশু ভাগৱতী দাদাৰ কবিতাৰ কিতাপখনক লৈ হৈছিল ইমান ধুনীয়া কভাৰটো জানি মানে পঢ়িবলৈ মন যোৱা তেনেকৈ বিজ্ঞান বাইলুঙৰ এই বৌদ্ধিক আমলখি মই আচলতে কভাৰটো দেখিয়ে মোৰ কিনিব মন গৈছিল আৰু মই গ্ৰন্থবাৰ্তাৰ পৰা কিনিলোঁ মই কবিতা ইয়াৰে কেইটামান পঢ়িছোঁ তাৰ ভিতৰত মই এটা কবিতা অকণমান মানে ইমান ভাল লাগিলে মই সেই কবিতাটো অকণমান আপোনালোক জাষ্ট দুটা লাইন শুনাব বিচাৰিছোঁ যিহেতু ভালপোৱাত বিশ্বাস ৰখা মানুহ ভালপোৱাৰ কথা আছে ভালপোৱাৰ ফেণ্টাচি পালে হেৰুৱাৰ ভয় হেৰুৱালে দুখ বিষাদৰ দাবানলত মৃত্যু হয় বীৰ্য ভালপোৱাৰ সূৰ্যগিলি বগা বিচনাত ছাই হৈ পৰি থাকোঁ নিশাহত বিশুদ্ধ নহয় বায়ু তথাপিও চিগাৰেটৰ ধোঁৱাত জ্বলে জুইশলা কাঠিৰ দৰে জ্বলি উঠো ক্ষণিকতে শেষ হয় অভিমানৰ ফুলজাৰি আকৌ আৰম্ভ হয় যদিও একেদৰে শেষ চন্দ্ৰবিন্দু আৰু আছে কিন্তু বহুতখিনি কিতাপ আচলতে এই 4 দিনতে কিনি পেলালোঁ আটাইকেইখনৰ বিষয়ে অকণমান ক'বলৈ যত্ন কৰিম বিজ্ঞানলৈ মোৰ অভিনন্দন থাকিলে কিতাপখন গ্ৰন্থবাৰ্তাই প্ৰকাশ কৰিছে 145 টকা মূল্য ইয়াৰ পাছত ক'বলৈ বিচাৰিম আন এখন কিতাপৰ বিষয়ে দীপৰাজৰ মুলুং পেৰা দীপৰাজক ফেচবুকত সকলোৱে জানে দীপৰাজে বৰ ভাল লিখে তেওঁৰ প্ৰিয় কবি হৰেকৃষ্ণ ডেকা ছাৰৰ হাতত কিতাপখন উৎসৰ্গা কৰিছে আৰু উত্তৰণ প্ৰকাশনে প্ৰকাশ কৰিছে 160 টকা মূল্য কিতাপখনৰ কভাৰটো বহুত ধুনীয়া হৈছে আৰু কবিতাকেইটা মোৰ আটাইকেইটা পঢ়া হোৱা নাই তথাপি ভাল লাগিছে যথেষ্ট সুন্দৰ আৰু তেওঁৰ কবিতাৰ ক্ষেত্ৰত মানে নাম বিশেষকৈ কবিতাৰ শিৰোনামবিলাক অকণমান বেলেগ পাইছোঁ এবাৰ মন খাৱৈ বুলি এটা কবিতা ভাল লাগিলে মোৰ হনা পিটিকাৰ লাৰুটো ভোকৰ ভূগোল আয়ে সানিলে পেট সুন্দৰী তৰ্জনীক বুঢ়াৰে ৰেপি কি খুচামতি বোলো চেঙেৰা মন বেঙেৰা কথা বুকুত আঘোণ ফুলা কত দিন হ'ল খুন্দাই লাখুটি হৈ ঢেলপুঙাহে দিছোঁ গোটেইটো কবিতা পাঠ নকৰোঁ কিন্তু আপোনালোকে এইখন নিশ্চয় সংগ্ৰহ কৰিব বৰ মৰম লগা কবিতাৰ সংকলন যুগজ্যোতি দাস এই কিতাপখন মই আচলতে যেতিয়া গম পাইছিলোঁ যে কিতাপখন প্ৰকাশ হ'ব মই আমাৰ ৰাতুল কিশোৰ ডেকা মোৰ খুব মৰমৰ ভাইটি ৰাতুলৰ মুখত যুগজ্যোতি দাসৰ কবিতাৰ বিষয়ে প্ৰথম শুনিছিলোঁ আজিৰ পৰা কিছু বছৰ পূৰ্বে আৰু ৰাতুলে খুব যাৰ বিষয়ে কয় মই বৰ বিশ্বাস কৰোঁ কাৰণ ৰাতুলে খুব সুন্দৰকৈ ষ্টাডি কৰি কথাখিনি কয় গতিকে এই কিতাপখন যুগজ্যোতি দাসৰ কবিতাৰ সংকলন মুগা বৰণীয়া শিলবোৰে এই কথা জানে আৰু কিতাপখন প্ৰকাশ কৰি উলিয়াইছে মিডিয়া হাইপে মই উজ্জ্বল দাক সুধি আছিলোঁ কেতিয়া কিতাপখন পাম কালি মই কিতাপখন আনিছোঁ এটা এই যিটো শীৰ্ষক কবিতাটো মই অকণমান আপোনালোকক পাঠ কৰি শুনাইছোঁ দেই মুগা বৰণীয়া শিলবোৰে এই কথা জানে এই দুখে এদিন মোক তোমাৰ কাষলৈ লৈ যাব মুগা বৰণীয়া শিলবোৰে এই কথা জানে ক'ৰবাত যদি পাত এখিলা সৰে হালধীয়াখিনিয়ে মোক মাতে বৰষুণ যি এজাক নামে মোৰ ক'লা কলিজাটো আকৌ এবাৰ ভিজে সেই প্ৰতিটোপাল নিয়ৰৰে একো একোটা কাহিনী আছিল জুনুকা বজাই অঘৰী ছোৱালীজনীয়ে নাচিব খুজিছিল শিমলু সৰাৰ দৰে তাই আনকি ৰাঙলীও হৈছিল এই কথা মুগা বৰণীয়া শিলবোৰে জানে বৰ ধুনীয়া হৈছে আপোনালোকে সংগ্ৰহ কৰিব 150 টকা মূল্য পূৰ্বায়নত নিশ্চয় পাব মই পিছে বৰ্ণৰ পৰা সংগ্ৰহ কৰিলোঁ
প্ৰাঞ্জলি শৰ্মাৰ কবিতা সংকলন প্ৰকাশ পাইছে কবিতা লিখাতকৈ ফটিকা খোৱাই ভাল বৰ জঞ্জলীয়া এটা নাম দিছে আৰু ধুনীয়াকৈ ফটিকাৰ গিলাচৰ এটা কভাৰটো ধুনীয়া হৈছে প্ৰাঞ্জলে ভাল কবিতা লিখে খুব ব্যস্ততাৰ মাজত মানে হয়তো কম লিখে কিন্তু বৰ ভাল লিখে প্ৰাঞ্জলৰ কবিতা এটা কবিতা মানে অকণমান মই পাঠ কৰি শুনাইছোঁ দেই আজি মৰি যাব খোজো মই আজি মৰি যাব খোজো মই এটা নিশ্বাসতেই ওলাই যাওক মোৰ আত্মা আজি তোলা ফটোখনেই হওক মোৰ শেষ ফটোখনত মোৰ যৌৱন ভৰা গাল স্বপ্নটোৰ তীৰবিৰ দুচকু তোমাক ভুলোৱা হাঁহি শেষ ফটোখনত ৰৈ যাওক মোৰ তকবক ভাল পোৱা প্ৰাঞ্জলৰ কবিতাৰ ওপৰত মোৰ বিশ্বাস আছে মই এইখিনিলৈকে পঢ়িলোঁ কালি গতিকে গোটেইখন মোৰ পঢ়া হোৱা নাই মোৰ এটা স্বভাৱ আছে কিতাপখিনি অনাৰ পিছত কবিতাবোৰ সোনকালে পঢ়িব পাৰি নহয় উলিয়াই লওঁ এইবোৰৰ পৰা পঢ়োঁ গতিকে প্ৰাঞ্জললৈ মোৰ শুভেচ্ছা থাকিলে এই কিতাপখনৰ প্ৰকাশ কৰি উলিয়াইছে পাঞ্চজন্য বুকছে 150 টকা মূল্য শিলকপৌ প্ৰাঞ্জল কুমাৰ খাউণ্ড যোৰহাট গ্ৰন্থমেলাত মই এই কিতাপখন কিনিছিলোঁ আচলতে কিতাপখনৰ কভাৰটো কিতাপখনৰ নামটো মোৰ ইমান ভাল লাগিলে মই প্ৰাঞ্জল কুমাৰ খাউণ্ডৰ কবিতা বহুত বেছি পঢ়া নাই কিন্তু মোৰ বৰ ভাল লাগিলে নামটো খুব ভাল লাগিলে আৰু মানে কিতাপখনৰ যিটো কভাৰ যিটো প্ৰচ্ছদ সেইটো মোৰ বৰ ভাল লাগিলে তাৰে যিটো শিলকপৌ শীৰ্ষক কবিতা আছে বৰ ধুনীয়া চুমাৰি চাটকৈ কেৰা দুপৰত ধূলি উৰুৱাই গুচি যোৱা ৰ'দ জিলমিল চকুটিৰবিৰ হেঙুল হাইতাল এটা হাঁহি কি ৰূপেনো পেখম ধৰে গজলা দেহ এটাই নিঠৰ হৈ কিছু নিলগত জ্বলি জ্বলি ছাই হৈ পৰি ৰ'ল আন এটি কায়া আইৰ মুখৰ মাত এটাৰ দৰে আজিও ৰৈ আছোঁ নিৰলে শুনিম বুলি এষাৰি মাত উজাই অহা হুমুনিয়া হেতাৰ সতে আওৰাই থাকি সুখৰ দিনৰ কত কথা উমাল হেপাহ এটাই চটফটাই আছে যি কথাই আজিও চুপে ধুনীয়া কবিতা ভাল লাগিলে মোৰ পঢ়ি আৰু 130 টকা মূল্য কিতাপখনৰ আৰু বৰ সুন্দৰকৈ উলিয়াইছে দেই মানে কিতাপখন দেখি ভাল লগা লৈ ভাল লগা সব্যসাচী প্ৰকাশে প্ৰকাশ কৰি উলিয়াইছে এতিয়া মই এখন বিশেষ কিতাপৰ বিষয়ে ক'বলৈ ভাল পাম আচলতে তেওঁৰ কবিতা মোৰ খুব প্ৰিয় তেওঁৰ কবি পৰিচয়টো মই জানো ভালকৈ কিন্তু এই কিতাপখনত আচলতে অকণমান গদ্য মানে কবিতাৰ দৰে লগা কিছু গদ্য কিতাপখন হৈছে নদী নাৰী নিসৰ্গ ৰুবুল দাসৰ জনপ্ৰিয় কবি ৰুবুল দাসৰ এইটো এটা সংকলন তেওঁৰ আচলতে কবিতাৰ দৰে লগা এখিনি গদ্যৰ সংকলন বৰ ভাল লাগিছে পঢ়ি এনেকুৱা লেখাবোৰ মোৰ ভাল লাগে অকণমান নিসংগতাৰ পৰা অনুভৱৰ প্ৰিয় নাৰীলৈ তেওঁৰ সূচীপত্ৰখনৰ বিষয়ে মই অকণমান কৈছোঁ দেই বৰষাৰ বিষাদ আৰু আনন্দ অনুভৱৰ পথাৰ শৰত আৰু এজাক ধুনীয়া ছোৱালীৰ খিলখিল হাঁহি আউলি বাউলি চুলি মেলি কোন এই প্ৰেয়সী মই গোটেইখিনি নকওঁ কিন্তু মই এটা কথা সঁচাকৈ কৈছোঁ এই কিতাপখন আপোনালোকৰ সংগ্ৰহত ৰাখিব পঢ়ি খুব ভাল পাব মই কেইটামান লেখা ইতিমধ্যে পঢ়িছোঁ আৰু বৰ মৰম লগাকৈ লিখিছে বৰ সততাৰে লিখিছে বৰ আৱেগেৰে লিখিছে কিন্তু সেই আৱেগ সন্তুলিত আৱেগ কিতাপখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়নে কিতাপখনৰ মূল্য মই কৈছোঁ ৰ'ব দেই 180 টকা এইবাৰ মই উপন্যাসলৈ যাব বিচাৰিছোঁ মোৰ সংগ্ৰহত থকা উপন্যাসৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ প্ৰথম যিখনৰ কথা ক'বলৈ মই ভাল পাম যিখন পঢ়ি মই শেষ কৰিলোঁ নেত্ৰী জুৰি বৰা বৰগোহাঁই বাৰ নেত্ৰী মানে এই কিতাপখনে একদম চেতনাক কোনোবাখিনিত জোকাৰি গৈছে এই কিতাপখনক মই নাৰীবাদী কিতাপ বুলি কোৱাতকৈ আচলতে মানুহৰ হৈ মানৱতাবাদী এখন কিতাপ বুলি ক'বলৈ ভাল পাম সকলোৱে গৈছিল প্ৰতিবাদ কৰিবলৈ যুদ্ধ কৰিবলৈ আমাৰ এটা সময় আহিছিল নিষিদ্ধ ঘোষিত সংগঠনলৈ গৈছিলে পুৰুষসকলৰ বিষয়ত বহুত চৰ্চা হয় তেওঁলোকে বহুত সময়ত সুকীয়া এক মানে
এনেকুৱা লাগে যে তেওঁলোকক লৈ চৰ্চাও হয় সেই নাৰীসকলক লৈ কিমান চৰ্চা হয় তেওঁলোকৰ জীৱনৰ কথাবোৰ কোনে কিমান বুজে নেত্ৰী আপোনাক অন্য এটা দৃষ্টিৰে কথাবোৰ চাবলৈ শিকাব মই নেত্ৰীক খুব ভাল পালোঁ নেত্ৰী মই পঢ়িলোঁ আৰু মানুহৰ যিটো মানে সাংঘাতিক ধৰণৰ এটা অসহনীয় এটা সময় থাকে মানুহৰ যাতনাৰ মানে শব্দৰে প্ৰকাশ কৰিব নোৱাৰে এক ধৰণৰ ভাৱ থাকে নেত্ৰী সেই ভাৱবোৰ উলিয়াই আনিছে জুৰি বৰা বৰগোহাঁইৰ নেত্ৰী আপোনালোকে নিশ্চয় সংগ্ৰহ কৰিব ভাল পাব এই কিতাপখন বনলতাই প্ৰকাশ কৰিছে 450 টকা ইয়াৰ মূল্য মই ভাল পালোঁ নেত্ৰী দ্বিতীয় এখন উপন্যাসৰ বিষয়ে ক'বলৈ ভাল পাম এই কিতাপখন আচলতে আমাৰ বকুল ফুলৰ দৰে উপন্যাস খ্যাত মৃণাল কলিতা দাদাৰ অভিমন্যু মানে অভিমন্যু আচলতে আধুনিক অভিমন্যুৰ কথা আছে ইয়াত আৰু আপোনালোকে চাব আমি জীৱনৰ বিভিন্ন সময়ত কেতিয়াবা আমি অভিমন্যু হ'বলগীয়া হয় সেই বেহু ফালি ওলাই আহিব পাৰোঁনে আমি সকলোৱে বেহু ফালি ওলাই অহাৰ কৌশলবোৰ কেনেকুৱা ধৰণৰ কেনেকৈ আমাক সেই বেহুত সুমুৱাই ৰখা হয় আৰু ইয়াত মানে শেষৰ ফালে যিটো কথা লিখিছে যে পৃথিৱীখন সদায়ে বকুল ফুলৰ দৰে কোমল স্নিগ্ধ আৰু সংবেদনশীল নহয় তেনে এখন পৃথিৱীত বাস কৰিব খোজা সৌৰভ নামৰ এজন যুৱক কেনেদৰে এখন জটিল কুটিল জগতত এচাম ক্ৰূৰ চৰিত্ৰৰ মানুহৰ হাতত নিৰন্তৰ দুখ আৰু যন্ত্ৰণাত হেৰাই যোৱাৰ উপক্ৰম হয় আৰু কেনেদৰে যুৱকজনে মূৰ তুলি উঠি সেইসকলক প্ৰত্যাহ্বান জনাই অকলশৰে আৰম্ভ কৰি দিয়ে এখন যুঁজ তাৰে কাহিনী অভিমন্যু নিশ্চয় ভাল পাব মই পৰহি শেষ কৰিলোঁ এইখন উপন্যাস আৰু আচলতে যিদিনা প্ৰকাশ হৈছিল উন্মোচনৰ দিনাই মই কিতাপখন সংগ্ৰহ কৰিছিলোঁ সেইকাৰণে শেষ কৰিব পাৰিলোঁ কিতাপখন প্ৰকাশ কৰি উলিয়াইছে বান্ধৱৰ পৰা আৰু কিতাপখনৰ মূল্য 350 টকা গতিকে বান্ধৱত পাব আৰু মই দেখিছোঁ সকলোতে এই উপন্যাসখন ৰাখিছে গ্ৰন্থমেলাৰ প্ৰায়বোৰ ষ্টলতে এখন ৰাখিছে একেবাৰে নিৰাশ নহয় আৰু জীৱনত কেতিয়াবা হাৰু সময়ত আচলতে এনেকুৱা অভিমন্যুৰ দৰে কাহিনীয়ে মানুহক সাহস দিব আৰু এখন উপন্যাস মই সংগ্ৰহ কৰিছোঁ স্বৰাতিৰ সুৰ মামণি শৰ্মা তেখেতক আচলতে মই তেখেতৰ লেখা মই ইমান পঢ়া নাছিলোঁ মামণি বাইদেউ মোৰ ফেচবুকত আছে বন্ধু তালিকাত মই তেখেতৰ লেখা ইমান পঢ়া নাছিলোঁ কিন্তু তেখেতে যিটো বিষয়ত উপন্যাসখন লিখিলে মোৰ আগ্ৰহ হ'ল অসমীয়া চিনেমা জগতৰ এটা এনেকুৱা ধৰণৰ নাম জ্ঞানদা কাকতি ইমান সুন্দৰ এগৰাকী নাৰী তেওঁৰ জীৱনশৈলী তেওঁৰ যিবোৰ চিনেমা তেওঁ অভিনয় কৰিছে এই গোটেই কথাবিলাকৰ কাৰণে আচলতে যেতিয়া মই স্বৰাতিৰ সুৰ বুলি উপন্যাসখনৰ কথা গম পালোঁ আৰু মোহময়ী অভিনেত্ৰী জ্ঞানদা কাকতিৰ জীৱনভিত্তিক উপন্যাস মোৰ খুব জানিবলৈ মন গ'ল কি লিখিছে ইয়াত সেই মানুহগৰাকীৰ জীৱন কেনেকুৱা আছিল তেওঁ কাৰণ কি হয় আমি সেই পৰ্দাৰ আঁৰৰ জীৱনটো জানিবলৈ কেতিয়াবা মন যায় ইমান মানে তেওঁৰ যিবোৰ অভিনয় তাৰ উপৰিও তেওঁৰ জীৱনটোৰ বিষয়ে জানিবলৈ মন যোৱাটো খুব স্বাভাৱিক কথা কিন্তু তেনেকুৱা এগৰাকী মানুহক লৈ মামণি বাইদেৱে কেনেকৈ উপন্যাসখন লিখিছে মোৰ জানিবলৈ মন গৈছিল পূৰ্বাঞ্চল প্ৰকাশনে এই উপন্যাসখন প্ৰকাশ কৰিছে 250 টকা মূল্য মই আৰম্ভ কৰিছোঁ বহুত ভাল লাগিছে খুব সহজ সৰলভাৱে কাহিনীটো গৈ আছে এতিয়ালৈকে আৰু মোৰ বিশ্বাস আছে এই উপন্যাসখন পঢ়ি নিশ্চয় আপোনালোক আটাইয়ে ভাল পাব জ্ঞানদা কাকতিক জনাৰকেও ডাঙৰ কথা হৈছে অভিনয় জগতত দপদপাই থকা এগৰাকী মানুহৰ জীৱনৰ অন্তৰ্জগতৰ যাতনাবোৰ তেওঁ সন্মুখীন হোৱা বিভিন্ন ধৰণৰ নঘটিবলগীয়া ঘটনাবোৰ সেইবিলাকেৰে এই মানুহগৰাকীক যেতিয়া আপোনালোকে চাব সঁচাকৈ কিবা এটা সুকীয়া মৰম লাগে আচলতে মই পঢ়ি আছোঁ আৰু মোৰ খুব সোনকালেই শেষ হ'ব মোক কিতাপ পঢ়োঁতে বহুত বেছি সময় নালাগে আচলতে সেইকাৰণে আচলতে এইখন পঢ়ি সোনকালেই শেষ হ'ব বুলি কৈছোঁ আপোনালোকে সংগ্ৰহ কৰিব পাৰে এইখন ভাল পাব আপোনালোকে মামণি বাইদেউলৈ অভিনন্দন থাকিল তেখেতৰ প্ৰথম উপন্যাস এখন
আন এখন উপন্যাসৰ বিষয়ে ক'বলৈ ভাল পাম মোৰ বৰ মৰমৰ ভণ্টি ডক্টৰ ববিতা বৰা গগৈ কাইট ববিতাই ইমান কাম কৰে ইমান অহৰহ ব্যস্ত থকা এজনী ছোৱালী তেওঁৰ তেওঁ লিখে তেওঁ বিভিন্ন সৃষ্টিশীল কামৰ সৈতে জড়িত তেওঁ এটা চাকৰিও কৰে আৰু অকণমানো মানে ছোৱালীজনীৰ মোৰ এনেকুৱা লাগে প্ৰত্যেকটো মুহূৰ্ত তেওঁ ইউটিলাইজ কৰিব জানে যেতিয়া তেওঁ এই উপন্যাসখনৰ বিষয়ে গম পালোঁ ৰত্না ভৰালী তালুকদাৰ বাইদেৱে এই উপন্যাসখনৰ বিষয়ত খুব সুন্দৰ এটা লেখা ফেচবুকত লিখিছে ৰত্না বাহঁতৰ দৰে অগ্ৰজয় যেতিয়া আশীৰ্বাদ দি বা খুব অনুপ্ৰেৰণাৰে লিখে তেতিয়া সঁচাকৈ ভাল লাগে আৰু মই ববিতাৰ কিতাপখন এইকাৰণেই সংগ্ৰহ কৰিলোঁ কাৰণ ৯০ৰ দশকৰ পটভূমিত ৰচিত এখন উপন্যাস আৰু সেই ভয়ংকৰ সময়টো আমি পাৰ কৰিছোঁ তিনি সৰু আছিলোঁ কিন্তু মোৰ ঘৰুৱা পৰিৱেশতো মই দেখিছোঁ যে মানে কিবা এটা আচৰিত ভয় লগা পৰিৱেশ আছিলে সেইখিনি সময়ত ৰাষ্ট্ৰপতি শাসনৰ সময় আমি তেতিয়া LP স্কুলত পঢ়ি আছোঁ গতিকে তথাপি মনত আছে আমাৰ ঘৰত 4জনী ছোৱালী থকা এখন ঘৰ কেনেকুৱা পৰিৱেশ আমি পাৰ কৰিছোঁ আৰু ববিতাই সেই সময়ক পটভূমি হিচাপে লৈ এই উপন্যাসখন লিখিছে কাইটত সেই সময় পাৰ কৰি অহা বহুত মানুহে হয়তো নিজৰ কিছুমান সময় বিচাৰি পাব যেন মোৰ লাগে মই আৰম্ভ কৰিছোঁ মাত্ৰ ইয়াত লিখিছে ৯০ৰ দশকৰ পটভূমিত ৰচিত কাইটৰ কাহিনী বাস্তৱ আধাৰিত আলফা চালফা বজ্ৰং আৰু সেই কালিকা লগা সময়ৰ অসমৰ গাঁৱৰ সহজ সৰল মানুহবিলাকৰ এক দস্তাবেজ কাইট প্ৰকাশ কৰি উলিয়াইছে মেডিয়া হাইপে ২২০ টকা মূল্য আপোনালোকে নিশ্চয় সংগ্ৰহ কৰিব পাৰিব এখন উপন্যাস এইবাৰ যিখন উপন্যাসৰ বিষয়ে ক'বলৈ লৈছোঁ তাৰ আগে মই কওঁ যে এইগৰাকী উপন্যাসিকৰ প্ৰথমখন উপন্যাস মই খুব ভাল পাইছিলোঁ নয়নতৰাৰ পৃথিৱী আশ্ৰবিকা বৰা এগৰাকী মহিলা কেডাৰৰ জীৱনক লৈ তেখেতে উপন্যাসখন লিখিছিলে খুব ভাল পাইছিলোঁ মই কাৰণ তাৰ আগলৈকে এনেকুৱা ধৰণৰ মানে কাহিনী পোৱা নাযায় কিন্তু জানিবলৈ মন যায় তেওঁলোকৰ জীৱনবোৰনো কেনেকুৱা হয় গতিকে মই আশ্ৰবিকাৰে শেহতীয়া এখন উপন্যাস হৰডেং পৰহি প্ৰকাশ পাইছে মই কালি সংগ্ৰহ কৰিছোঁ আৰু মই এখন উপহাৰ দিছোঁ আৰু এখন মই নিজলৈ ৰাখিছোঁ হৰডেঙত আচলতে জনজাতীয় এখন সমাজৰ কথা আছে আৰু আমাৰ ইতিহাসত কিছুমান ঘটনাৰ কথা বহুত বেছিকৈ পোৱা নাযায় ইয়াত সেই কাহিনীবোৰ আছে ফুলগুৰি ধেৱাৰ কথা আছে তিৱা সমাজখনৰ কথা আছে স্বাধীনতা বিচাৰি সেই সমাজখনত কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছে মই অকণমানকৈ ফেচবুকত হৰডেঙৰ কথা পঢ়িছিলোঁ তেওঁ লিখিছিলে তাৰ লগতে গমধৰ কোঁৱৰৰ সেই সময়খিনিৰ পৰা তেওঁ একেবাৰে ফুলগুৰি ধেৱালৈকে সামৰিছে এইখন উপন্যাসত ভাষা খুব ভাল পাইছিলোঁ ফেচবুকত অলপ দি আছিল যিহেতু গতিকে উপন্যাসখন যথেষ্ট কলেবৰটো যথেষ্ট ডাঙৰ প্ৰায় ৩৯৪ পৃষ্ঠাৰ এখন উপন্যাস আৰু সেই সমাজ ব্যৱস্থাটো সেই সময়ৰ কথাবিলাক তেওঁ যথেষ্ট বোধ কৰোঁ সমল গোটাইছে এই উপন্যাসখনৰ কাৰণে মই অলপ মেলি চাই যিটো বুজিছোঁ আৰু ফেচবুকতো পঢ়ি যিখিনি বুজি পাইছিলোঁ ভাষাটো তেওঁ ঠিক তেনেকৈয়ে ৰাখিবলৈ যত্ন কৰিছে আৰু আশ্ৰবিকাৰ নয়নতৰাৰ পৃথিৱীৰ দৰে এইখনো মোৰ ভাল লাগিব বুলি মোৰ বিশ্বাস আছে উপন্যাসখন প্ৰকাশ কৰিছে প্ৰকাশিকাই আৰু উপন্যাসখনৰ মূল্য মই কৈ আছোঁ দেই ৪৫০ টকা আপোনালোকে গ্ৰন্থমেলাত মই কালি বৰ্ণৰ পৰা সংগ্ৰহ কৰিছোঁ এইবাৰ এখন ভ্ৰমণ কাহিনীৰ বিষয়ে ক'বলৈ ওলাইছোঁ জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ প্ৰতিভা ৰায়ৰ এক ভ্ৰমণ কাহিনী অসমীয়ালৈ অনুবাদ কৰিছে আমাৰ আটাইৰে মৰমৰ বিশিষ্ট অনুবাদক কবিতা দত্ত গোস্বামী বাইদেৱে স্বপ্নৰ আলাস্কা ইমান সুন্দৰ কভাৰ প্ৰথম কথাটো এইটো ক'বই লাগিব আৰু এইখন পঢ়ি যাওঁতে সাধাৰণতে কি হয় কিছুমান ঠাইক লৈ মানুহৰ ইমান বেছি চৰ্চা নহয় কিন্তু ইয়াত তেওঁ যিটো কাহিনী লিখিছে এনেকুৱা লাগে আৰু কবিতা দত্ত গোস্বামী বাইদেউৰ অনুবাদৰ এটা বিশেষত্বই হৈছে যে তেওঁ কিন্তু অনুবাদ কৰ্ম নিচিনা নালাগে এনেকুৱা লাগে যেন মৌলিক সৃষ্টি খুব ভাল পালোঁ পঢ়ি যিসকলে ভ্ৰমণ কাহিনী পঢ়ি ভাল পায় যিসকলে বিভিন্ন ঠাইলৈ গৈ ভাল পায় তেওঁলোকে কিন্তু এই কিতাপখন
খুব ভাল পাব উপন্যাসৰ দৰে কাহিনী আৰু মই কবিতা দত্ত গোস্বামী বাইদেউলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এনেকুৱা এখন ভাল লগা ভ্ৰমণ কাহিনী আগবঢ়াই দিয়াৰ কাৰণে মই ভ্ৰমণ কাহিনী খুব ভাল পাওঁ আৰু ভাল লাগিল আলাস্কা যে এনেকুৱা ধৰণৰ মানে ইমান ধুনীয়া ধুনীয়া শিৰোনাম দি পেলাই লিখিছে দ্বীপৰ পাৰৰ গাঁও চিৎকাৰ সময় শেষ হৈ আহিছিল এই শিৰোনামবিলাকেৰে চালমন ৰঙৰ ৰ'দ বৰ ভাল লাগিলে পঢ়ি কবিতা বাইদেউলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এখন অনুবাদ গল্পৰ বিষয়ে ক'বলৈ ভাল পাম সত্যজিৎ ৰায়ৰ একুৰি 4টা গল্প ডক্টৰ মৃদুপৱন শইকীয়া তেখেতক আচলতে মই এগৰাকী চিকিৎসক হিচাপে জানো এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে জানো এনেকুৱা এগৰাকী ব্যক্তি যি নিজে নিজৰ খৰচত মহানগৰীৰ বিভিন্ন ঠাইত গছপুলি ৰুই ফুৰে আৰু গছসমূহৰ যত্ন লয় সেইগৰাকী ব্যক্তিয়ে যেতিয়া মই ফেচবুকতে পাইছিলোঁ তেখেতে সত্যজিৎ ৰায়ৰ গল্পৰ অনুবাদ কৰিছে মোৰ খুব জানিবলৈ মন গ'ল আৰু কিতাপখনৰ গল্পকেইটা মই যেতিয়া পঢ়িলোঁ এইখন কিন্তু পুৰণি দেই বিগত বৰ্ষতে ওলাইছে কিতাপখন আৰু মই অলপ পলমকে লোৱা হ'ল মোৰ ইমান ভাল লাগিছে এগৰাকী শিল্পীৰ মনৰ মানুহ ডক্টৰ মৃদুপৱন শইকীয়া তেখেতে গল্পসমূহক সত্যজিৎ ৰায়ৰ গল্প অনুবাদ কৰিবলৈ যোৱাটোৱে বহুত সময়ত এনেকুৱা লাগে যে ইমান সকলোৱে জনা গল্পক তেখেতে অনুবাদ কৰিছে কেনেকুৱা হ'ব মোৰ ইমান ভাল লাগিল গল্পকেইটা পঢ়ি আপোনালোকে বিনা দ্বিধে এই কিতাপখন ৰাখিব পাৰে খুব ভালকৈ অনুবাদ কৰিছে খুব সুন্দৰ তেখেতৰ ভাৱ ভাষা আৰু গল্পকেইটাও বহুত ধুনীয়া এই কিতাপখন মূল্য 350 টকা কিতাপখন প্ৰকাশ কৰি উলিয়াইছে অসম বুক ট্ৰাষ্টে এই কিতাপখন প্ৰকাশ কৰি উলিয়াইছে অসম বুক ট্ৰাষ্টে আপোনালোকে নিশ্চয় এই কিতাপখন ভাল পাব ডক্টৰ মৃদুপৱন শইকীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ বহুত বেছি ক'বলৈ নাযাওঁ আৰু এখন কিতাপ মই কিনিলোঁ এইখন নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ মোৰ কামাখ্যাৰ প্ৰতি অসীম আগ্ৰহ আছে আৰু মই ব্যক্তিগতভাৱে কিমান বাৰ কামাখ্যালৈ এই গুৱাহাটীত থকা সময়ছোৱাত মই পঢ়িবলৈ অহাৰ পৰা মই নীলাচল পাহাৰ ঘূৰি থাকোঁ মোৰ কিবা এটা অদ্ভুত আকৰ্ষণ আছে আৰু কামাখ্যা বিষয়ক কিতাপ দেখিলে মই সংগ্ৰহ কৰোঁ এই কিতাপখন মূল ইংৰাজী ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ অনুবাদ কৰিছে ৰক্তিম ৰঞ্জন শইকীয়াই দেখিয়ে ৰ'বই নোৱাৰিলোঁ মানে কিতাপখন 2020 চনতেই প্ৰথম প্ৰকাশ হৈছে মই কিবা কাৰণত পলমকৈ দেখিলোঁ সিদিনা কিনি আনিছোঁ আৰু এই কিতাপখন পঢ়িবলৈ মই খুব আগ্ৰহী হৈ আছোঁ যিসকলে খুব বিচাৰে এনেকুৱা বিষয়ক জানিবলৈ এই কিতাপখন কিন্তু সংগ্ৰহত ৰাখিব পাৰে এইখন ঘৰত ৰাখিবলগীয়া কিতাপেই আচলতে আমাৰ একেবাৰে জাতীয় জীৱনৰ পৰিচয় বিহুৰ বিষয়ে বিহু নামৰ বৰ্ণালী ডক্টৰ সূৰ্য দাসৰ কিতাপ এইখন এনেকুৱা নহয় যে মানে বহুতৰ ঘৰত বোধ কৰোঁ আছেই কিন্তু মোৰ নিজৰ মানে এই কিতাপখন নাছিল আচলতে সেইকাৰণে মই কিতাপখন কিনিলোঁ 2017 চনত এইখন কিতাপ প্ৰকাশ হৈছে বহুত বিহুনাম আছে বিৰাট খুব ধুনীয়া বিবিধ বিষয়ৰ বিহুগীতৰ বিষয় ইয়াত আছে বিভিন্ন ধৰণৰ বিহুগীতৰ এটা মেট মৰা ভৰ আছে ইয়াত মোৰ এই কিতাপখন খুব কিনিবলৈ আগ্ৰহ আছিল গতিকে মই এবাৰ গ্ৰন্থমেলাত এইখন কিতাপ কিনিছোঁ আৰু এখন কিতাপ মই আচলতে মই কৃষ্ণই কৈছোঁ ডক্টৰ খৰ্গেশ্বৰ ভূঞাৰ কৃষ্ণক মোৰ জানিবলৈ খুব মন যায় কৃষ্ণক মোক ওচৰৰ পৰা জনাসকলে জানে কৃষ্ণক লৈ মোৰ কিছুমান বিষয়ত বহুত দ্বিধা আছে কৃষ্ণক মই ঈশ্বৰতকৈ বেছি সখা কৃষ্ণ ৰূপেৰে চাই ভাল পাওঁ আৰু দেখিছোঁ যে মানুহ কৃষ্ণ ভক্তিত কেনেকৈ গদগদ হৈ থাকে মোৰ ভক্তিতকৈ বেছি ভাল কোনোবাখিনিত বন্ধু ৰূপত কৃষ্ণক চাওঁ আৰু জানিবলৈ মন আছিলে কেনেকৈনো কৃষ্ণক তেখেতে অধ্যয়ন কৰিছে সেই বিষয়ে মোৰ জানিবলৈ মন গ'ল কিতাপখন পুৰণি কিতাপ কিন্তু মই এবাৰ সংগ্ৰহ কৰিছোঁ মই কৃষ্ণই কৈছোঁ আৰু এইখন কিতাপ বনলতাৰ পৰা ওলোৱা 550 টকা মূল্য খুব ভাল লগা এখন কিতাপ এইখিনিতে এটা ভাল লগা কথা এই কিতাপখন যেতিয়া মই কিনিবলৈ গ'লোঁ মোৰ লগতে বিদিশা বা আছিলে বিদিশা বাই ক'লে নতুন বছৰ বুলি তুমি এইখন কিনিব নালাগে মই তোমাক উপহাৰ দিওঁ গতিকে মোৰ পচন্দৰ এখন কিতাপ তেখেতে মোক উপহাৰ দিলে থেংক ইউ বিদিশা বা আৰু এই কিতাপখনলৈ মোৰ বহুত আগ্ৰহ আছে মই খুব সোনকালে এইখন পঢ়িম
এইখন কিতাপ আমি প্ৰত্যেকেই সংগ্ৰহ কৰিব লাগে ভাৰত ইয়েৰ বুক কি ক'ম শান্তনু কৌশিক বৰুৱা দাদাই ইমান ভাল কাম কৰি আছে আমাক এই মানুহজনে মানে কেনেকৈ এই কামবোৰ কৰে নিজেও ভাবিলে আচলতে এই বিশাল কলেবৰে এখন কিতাপ চব আছে ইয়াত ভাৰত ইয়েৰ বুক মানে গোটেইবোৰেই আছে মই অকল মোৰ ল'ৰাটোলৈ বুলি নহয় মই নিজে জানিবলৈ আৰু আপোনালোকেও ঘৰত এই কিতাপখন ৰখাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ কিন্তু দেই এই কিতাপখন মই এইবাৰ গ্ৰন্থমেলাত সংগ্ৰহ কৰিছোঁ জ্যোতি প্ৰকাশনে প্ৰকাশ কৰিছে 750 টকা মূল্য আপোনালোকে প্ৰায়বোৰ ষ্টলতে পাব মই গ্ৰন্থবাৰ্তাৰ পৰা সংগ্ৰহ কৰিছোঁ এই কিতাপখন আচলতে মোৰ হাতত আগতে আছিলে কিবা কিবি কাৰণত মিছপ্লেচ হ'ল মই বিচাৰি পোৱা নাই মোৰ বৰ প্ৰিয় কিতাপ এখন মহেন্দ্ৰ বৰাৰ গীতাৰ বিষয়ক একসুকীয়া অধ্যয়ন ইয়াত আছে আৰু অসমীয়াত যিসকলে গীতাৰ বিষয়ে মানে গীতাৰ শ্লোকবিলাক জানিব বিচাৰে ইয়াতে বৰ ভালকৈ আছে আৰু কি ক'ম আৰু এখন কিতাপ মোৰ সংগ্ৰহত থকাটো মই বিচাৰিছিলোঁ যিহেতু মিছপ্লেচ হ'ল মই এবাৰ আকৌ কিনিলোঁ আৰু এখন কিতাপ বৰ্ণই কিছুমান খুব ভাল কাম কৰি আছে বৰ্ণ মোৰ কটন কলেজৰ সহপাঠী ৰক্তিম ঠাকুৰীয়াৰ বৰ্ণ আপোনালোকে কিবা কিতাপ এখন পোৱা নাই আপোনালোকে বৰ্ণত বিচাৰিব পাব আৰু তেওঁলোকে আৰু এটা ভাল কাম কৰিছে পুৰণি কিতাপবিলাকৰ ৰিপ্ৰিণ্ট কৰিছে ৰজনীকান্ত বৰদলৈৰ দন্দুৱা দ্ৰোহ কিতাপখন দেখিয়ে মই লগে লগে সংগ্ৰহ কৰিছোঁ কাৰণ এই কথাবোৰ জানিবলৈ বহুতখিনি থাকে আচলতে আৰু তেনেকৈ ৰজনীকান্ত বৰদলৈৰ প্ৰায়বোৰ কিতাপেই দেখিলোঁ বৰ্ণই কৰিছে ৰিপ্ৰিণ্ট কৰিছে আৰু বহুতখিনি পুৰণি কিতাপ তেওঁলোকে কৰিছে এইখন কিতাপো মই সংগ্ৰহ কৰিছোঁ এইখন কিতাপৰ মূল্য 250 টকা আৰু এখন কিতাপ এটা নিসংগ ল'ৰাৰ আত্মকথা মাধৱেন মৌচুম গগৈৰ কিতাপ এইখন এই কিতাপখনত কৈশোৰ মনৰ কিছু কথা আছে আৰু কিতাপখনৰ মানে নামটো কিতাপখনৰ যিটো টেগলাইন দেখিলোঁ এটা নিসংগ ল'ৰাৰ আত্মকথা সেই কথাটোৰ কাৰণে মোৰ জানিবলৈ মন গ'ল কাৰণ এনেকুৱা বয়সৰ ল'ৰা ছোৱালী বহুত পাওঁ তেওঁলোকৰ মনৰ জগতখন জানিবলৈ বুজিবলৈ যত্ন কৰোঁ একদম সৰু কলেবৰৰ এখন কিতাপ গ্ৰন্থবাৰ্তাই প্ৰকাশ কৰিছে 125 টকা বিশেষকৈ শিশু বা কৈশোৰ কেন্দ্ৰিক উপন্যাসবিলাক আমাৰ বহুত কম থাকে আৰু এইটো বিষয়ে লিখাটো একদমেই সহজ নহয় আৰু মৌচুম গগৈয়ে যথেষ্ট ভাল তেখেতৰ লেখা গতিকে মই বৰ বিশ্বাসেৰে কিনিছোঁ আৰু মোৰ বিশ্বাস আছে এইখন পঢ়ি মোৰ ভাল লাগিব আৰু এখন কিতাপ সত্যনাথ বৰাৰ সাৰথি এইখন মই কালি সংগ্ৰহ কৰিলোঁ এইখনৰ ৰিপ্ৰিণ্ট হৈছে আচলতে অসম বুক ট্ৰাষ্টে পৰিৱেশন কৰিছে 70 টকা মূল্য আমি বহুত কথা মটিভেশ্যনেল স্পিকাৰ হিচাপে বহুতৰ কথা শুনিছোঁ বহুত কথা কৈছোঁ এই তেতিয়াৰ দিনতে সত্যনাথ বৰাই ইয়াত যিখিনি কথা কৈ গৈছে কৰ্তব্য জ্ঞানৰ পৰা দায়িত্ববোধৰ পৰা নিয়মানুৱৰ্তিতাৰ পৰা এই কিতাপখন সঁচাকৈ সংগ্ৰহত ৰাখিব লগা এখন কিতাপ এইখিনি আছিলে এই 4 দিনত মই সংগ্ৰহ কৰা কিতাপ আৰু বহুতখিনি কিতাপ কিনিবলগীয়া আছে আৰণ্যক শইকীয়াৰ গল্পৰ সংকলন কিনিবলৈ আছে দেৱাঞ্জন বৰঠাকুৰৰ কিতাপখন কিনিবলৈ আছে আৰু বহুত কিতাপ মোৰ কিনিবলৈ আছে ৰৈ গৈছে দিগন্ত নিবিড়ৰ কবিতাৰ কিতাপখনলৈ মোৰ খুব আগ্ৰহ আছে আৰু কিনিম বহুত কিতাপ কিনিবলৈ আছে আৰু কেইবাদিনো আছে তথাপি এইখিনি এতিয়ালৈকে কিনিলোঁ আপোনালোকক কথাখিনি জনালোঁ গ্ৰন্থমেলালৈ আহক আপুনি যিমানেই নহওক গ্ৰন্থৰ যিটো মাদকতা সেইটো বহুত সুকীয়া গ্ৰন্থমেলালৈ গৈ ভাল লাগে বহুত ভিৰ হৈছে মানুহে কিতাপ কিনিছে মানুহে কিতাপ পঢ়িছে সেইটো বহুত ভাল লগা এটা কথা কিতাপে মানুহক কেতিয়াও নিসংগ নকৰে আচলতে আৰু মই নিজে চকুকেইটা মেলিয়েই মোৰ বিচনাৰ কাষত ডাঙৰকৈ গোটেই কিতাপৰ ৰেকখিনি আছে মই কিতাপখিনি চাই ভাল পাওঁ গতিকে মই কিতাপ কিনো কিতাপ মই উপহাৰ দিওঁ আৰু খুব ভাল লগাৰে উপহাৰ দিওঁ কিতাপ মই উপহাৰ হিচাপে পাওঁ আচলতে চ' আটাইলৈ বহুত বহুত মৰম থাকিল যিখিনি পাৰোঁ ক'লোঁ কোনেও দায় দুখ নধৰিব মোৰ আৰু বহুত কিতাপ কিনিবলৈ আছেই মই কৈছোঁ এইখিনি এতিয়াৰ সংগ্ৰহ আৰু বাকী কেইদিনত আৰু কিনিম যত্ন কৰিম আপোনালোকক জনাই যাবৰ কাৰণে প্ৰতিগৰাকী লেখকলে প্ৰতিগৰাকী পাঠকলে মোৰ আন্তৰিক মৰম ধন্যবাদ কৃতজ্ঞতা থাকিলে আপোনালোকে এটা মিছনৰ অংশীদাৰ হৈছে আচলতে এই মিছনটো কেতিয়াও এনেকুৱা নহয় যে শেষ হৈ গ'ল এই মিছনটো আমি আগবঢ়াই সকলোৱে নিবই লাগিব বহুত বহুত ধন্যবাদ সকলো কুশলে থাকক